তো লাইটিঙৰ সুবিধা নাই তেনেকৈ ৰুমত ভিডিঅ' বনাই আছোঁ তো মই ভাবোঁ এইবিলাক মানে একোৱেই নহয় জাষ্ট ইনফৰমেশ্যনহে মেইন হয়নে নহয় বাৰু ইনফৰমেশ্যন দিব লাগে পাব লাগে বাছ এইখিনিয়ে কথা বাকী বেকগ্ৰাউণ্ড কি আছে কি নাই এইবিলাক বাদ দিব লাগে ঠিক আছে জয় হিন্দ নমস্কাৰ তো কেনেকুৱা আপোনাৰ খবৰ আশা কৰোঁ সকলোৰে খবৰ ভাল তো আসাম পুলিচ নিউ এছপাইৰেণ্টসকলৰ কাৰণে বহুতে ডাঙৰ খবৰ যিসকল হয়তো নতুন পদৰ কাৰণে নতুন ভেকেঞ্চিৰ কাৰণে বাট চাই আছিলে নাইবা যিসকল ৰিচেণ্টলি যিটো ৰিকুৱাৰমেণ্ট হৈ গ'ল তাতে যিসকল হয়তো ফিজিকেল বেয়া হৈছিলে ৰিটেন বেয়া হৈছিলে সেইসকলে হয়তো আশা কৰি আছিল যে নতুন ভেকেঞ্চি কেতিয়া দিব তো সেইসকলৰ কাৰণে বহুত এটা ভাল খবৰ যে CM ছাৰে ৰিচেণ্টলি যিটো কনফাৰেন্স মিটিং চলি আছে দেৰগাঁও যিটো আপোনাৰ LBP একাডেমিত মানে মিডিয়াৰ আগত যিখিনি কথা ব্যক্ত কৰিছে হয়তো আপোনালোক সেই কথাখিনি নিশ্চয় গম পাইছে তো মই ভাবোঁ এইটো মানে আপোনালোকৰ কাৰণে বহুত এটা মানে ডাঙৰ এটা খবৰ তো মই ভাবোঁ যিসকলে হয়তো বাট চাই আছিল সেইসকলে এতিয়া নিজৰ মানে প্ৰস্তুতি চলাব পাৰে ভালদৰে কথাখিনি যিহেতু শুনিছে আপোনালোকে তথাপি আকৌ এবাৰ শুনি লওক চুক্তি যাতে নিয়মীয়াকৈ হয় এই গোটেই কথাবোৰে আলোচনা কৰা হৈছে ছেপ্টেম্বৰত আগতে আৰক্ষীৰ নিযুক্তিও হয় আৰু ছেপ্টেম্বৰত নতুন এডভাৰটাইজো ওলায় আমাৰ গোটেই কনচেপ্টটোৱে হ'ল যে অসম আৰক্ষীত কোনো খালী পদ থাকিব নালাগে তো এইটো ভিডিঅ' ক্লিপছৰ পৰা মানে মোক বেছিকৈ মানে এটা বস্তু ভাল লাগিছে যে আলোচনা কৰা হৈছে বুলি যে কৈছে মানে এইটো বেছি ভাল লাগিছে মই ভাবোঁ মানে এইটো মাহৰ মানে ছেপ্টেম্বৰ মাহৰ লাষ্টতে হওক বা মাজভাগতে হওক যিমানখিনি নতুন ভেকেঞ্চি আছে বা যিমানখিনি ৰিটায়াৰ হ'ল কিবা হ'ল মানে যিখিনি মানে ভেকেঞ্চি হয় নিশ্চয় সেই ভেকেঞ্চিখিনি পাব্লিছ কৰিব মানে এডভাৰটাইজমেণ্ট আকাৰে পাব্লিছ কৰিব নিশ্চয় আৰু এটা কথা মানে ভাল লাগিছে যে প্ৰত্যেক বছৰৰ মানে ছেপ্টেম্বৰ মাহতে মানে আশে পাশে হয়তো মানে নতুন ভেকেঞ্চি ওলাব বা ৰিজাল্টবিলাকে দি দিব আৰু লগতে মানে নতুন মানে ৰিচেণ্টলি যিসকলে ভাইবা দিছে সেইসকলক হয়তো মই বহুতে কৈছিলোঁ যে মেবি আগষ্ট মানতে ৰিজাল্ট দিব পাৰে ফাইনেল ৰিজাল্টটো কেনেকৈ মানে প্ৰত্যেকবাৰে চাওক মানে এপইণ্টমেণ্ট যিটো চেৰেমনি হয় তো তাৰ নিশ্চয় এমাহ বা ডেৰমাহ বা দুমাহমান আগতে ৰিজাল্ট দিয়ে তো যিহেতু অক্টোবৰ মানে কৈছিলে CM ছাৰে তো নিশ্চয় আগষ্ট মানতে আশা কৰিব পাৰি তো ঠিক তেনেকুৱা হ'বলৈ গৈছে অলমষ্ট তো যদি ছেপ্টেম্বৰত নিউ ভেকেঞ্চি দিয়ে তেতিয়াহ'লে ছেপ্টেম্বৰ আগষ্টতো মানে ৰিজাল্টটো দি দিব পাৰে নাইবা ছেপ্টেম্বৰ ফাৰ্ষ্ট উইক মানে তেনেকুৱা এটা দিব পাৰে আৰু তো এইটো এটা মানে এক্সপেক্টেড মানে এটা ডেট আশা কৰিব পাৰি কিন্তু ৰিজাল্টৰ কাৰণে ইমান অধৈৰ্য হ'ব নালাগে বাৰু মানে এইটো মানুহ কৈছে নহয় মানে কষ্ট কৰি যাওক আপুনি ফলৰ আশা কৰিব নালাগে ফল মেহনত ঠিক হ'লে এনেই ফল ভাল হ'ব আৰু দুদিন আগত হওক বা পিছত হওক ফলটো আপুনি এনেই পাই যাব ঠিক আছে তো ৰিজাল্টৰ কাৰণে ইমান হতাশ হ'ব নালাগে আৰু বহুত ভাই ভণ্টিয়ে মানে মেছ কৰি আছিলে যে তো কাট অফৰ ওপৰত মানে এনালাইজ কৰি আছোঁ মানে প্ৰত্যেক ডিষ্ট্ৰিক্টৰে মানে কাট অফ লিষ্ট এখন বনাব মানে ট্ৰাই কৰি আছোঁ মানে এনালাইজ কৰিব বিচাৰিছোঁ তো টাইম লাগি যায় বাৰু আৰু মানে অকণমান হ'লে চাব লাগে তো বহুত কুৱেৰি আছে বহুত টপিকৰ ওপৰত ভিডিঅ' বনাবলগীয়া আছে যিসকলৰ ৰিজাল্টৰ কাৰণে বাঢ়ি আছে ঠিক আছে তো শেষত মানে এটা কথাই ক'ম যিসকলে হয়তো আকৌ এবাৰ নতুনকৈ সুযোগ পাই আছে বা বয়স যিসকল আছে সেইসকলক মানে এটা অনুৰোধে জনাম যে যদি প্ৰিপাৰেশ্যন কৰি আছে মানে এলাবেচা প্ৰিপাৰেশ্যন নকৰিব ভালদৰে কৰক ভাল মানে ডেডিকেশ্যন আৰু কনচিষ্টেঞ্চিৰ লগতে প্ৰেক্টিছ কৰক এনেকুৱা নহয় যে মানে কেৱল মই ফিজিকেলতে প্ৰিপাৰেশ্যন কৰিম ফিজিকেল বেয়া হৈছে বুলি নাইবা মোৰ ৰিটেন বেয়া হৈছিলে তো মই ৰিটেনতে লাগিম এনেকুৱা নহয় দুয়োটাও একেলগে চব মানে একেলগে লৈ আগুৱাই যাব লাগিব মাজতে ধৰক নানান ধৰণৰ মানে ডিষ্ট্ৰেকশ্যন বা কিবা কিবি আহিব নিজৰ ফেমিলি বা পৰিৱেশত মানে যিটো পৰিৱেশত আছে যিজনে আছে তেওঁহে ভালদৰে জানে তো হ'লেও এই সকলো পৰিৱেশতো নিজকে ফেচ কৰি পেলাই হয়তো নিজৰ জীৱনটো আগুৱাই লৈ যাব লাগিব ঠিক আছে আৰু প্ৰিভিয়াছ হয়তো বহুত এনেকুৱা ঘটনা আছে প্ৰটেষ্ট কৰা কিবা কৰা এইবিলাক কামত কেতিয়াও লিপ্ত নহ'ব নিজকে লিপ্ত নকৰিব কাৰণ পৰীক্ষা দিছে এদিন ৰিজাল্ট ওলাবই হয়তো দুদিন আগত বা পিছত ঠিক আছে তো এইখিনি আছিলে আজিৰ এই ভিডিঅ'টোত ক'বলগীয়া তো ভিডিঅ'টো চোৱাৰ বাবে বহুত ধন্যবাদ লগ পাম নতুন এটি ভিডিঅ'টোৰ সৈতে তেতিয়ালৈকে জয় হিন্দ জয় ভাৰত